মই এই পবিত্ৰ বশিষ্ঠ আশ্ৰমত আহি প্ৰথমতে মই মন্দিৰৰ ভিতৰত গৈ পেলাই কুণ্ডটোত গৈ পেলাই পানী স্পৰ্শ কৰি মূৰত লৈ মই আশীৰ্বাদ ল'লোঁ আৰু তাৰপিছত এই বশিষ্ঠ আশ্ৰমত সমবেত হোৱা ৰাইজৰ লগত মই মোৰ ভাৱৰ আদান প্ৰদান কৰিলোঁ সকলোকে মোৰ হৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মোক যাতে আশীৰ্বাদ কৰে তাৰ কাৰণে মই আবেদন জনাম। মোৰ সৌভাগ্য যে য'তেই মই গৈছোঁ ত'তেই খুব উষ্মভাৱে স্থানীয় ৰাইজে বিজেপি দলৰ যিটো পৰিয়াল আৰু শুভাকাংক্ষী ৰাইজ সকলো ওলাই আহিছে আৰু সকলোৱে মোক বৰ আন্তৰিকতাৰ সৈতে আদৰি লৈছে। যুঁজখন কাৰ লগত হ'ব বুলি ভাবে আজি? চাওক, যুঁজখনত কোন মুখ্য প্ৰতিদ্বন্দ্বী কোন গৌণ প্ৰতিদ্বন্দ্বী সেইটো ৰাইজেহে নিৰ্ধাৰণ কৰিব। আমি সকলো পৰিস্থিতিতে যুঁজখন দিবৰ কাৰণে সাজু আছোঁ। আৰু এটা কথা আপোনালোকে মন কৰিছে, মই ক'ৰবাত কৈছোঁ যে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাটো হয়েই, খালি মই বিচাৰিছোঁ যে শালীনতা ৰক্ষা কৰি পেলাই আমি যেন আমাৰ প্ৰচাৰ কাৰ্য চলাওঁ। কাৰণ দিছপুৰ হ'ল গোটেই অসমৰ স্নায়ু কেন্দ্ৰ। ইয়াত যদি অলপ অশালীন কথা বতৰা এনেকুৱা ধৰণৰ হয় সেইটোৱে শোভা নাপায়, কাৰণ আমি এটা দৃষ্টান্তও দাঙি ধৰিব লাগে। মই কংগ্ৰেছত থাকোঁতে মই মেনিফেষ্টো কমিটিৰ মোক অধ্যক্ষৰ দায়িত্ব দিছিলে আৰু কংগ্ৰেছ দলৰ যিটো কালেক্টিভ যিটো অপিনিয়ন, সেই কালেক্টিভ অপিনিয়নটো আৰ্টিকুলেট কৰা মানে আনি পেলাই মই সন্নিৱিষ্ট কৰাৰ কাম মই কৰিছিলোঁ। কিন্তু মই যিখিনি কাম কংগ্ৰেছ দলত কৰিছিলোঁ সেইবিলাক এৰি পেলাই মই মোৰ জীৱনৰ আদৰ্শ আৰু সকলো কথা পুনৰীক্ষণ কৰি পেলাই মই সিদ্ধান্ত গ্ৰহণ কৰি মই বিজেপি দলত যোগদান কৰিছোঁ অতি মুকলি মনেৰে সৈতে। মই জানো যে মোৰ সন্মুখত খলা বোমা পথ বহুত আছে, অলপ সংশয় আছে, অলপ ইতস্ততাবোধ আছে, মোৰ অলপ দ্বিধাবোধ আছে, কিন্তু সেইবিলাক মই নাইকিয়া কৰিম। আৰু বিজেপি দলৰ পৰিয়ালটোৱে মোক বৰ আন্তৰিকতাৰে আদৰি লৈছে। গতিকে মই তেওঁলোকৰ লগত থাকি তেওঁলোকৰ মোৰ হাত ধৰি তেওঁলোকে মোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে। গতিকে মোৰ বহুত কথা শিকিব লাগিব, জানিব লাগিব, আৰু মই সদায় এজন ভাল ছাত্ৰ আছিলোঁ, এতিয়াও ভাল ছাত্ৰ। সকলোবিলাক শিকি মই আয়ত্ব কৰিলোঁ। মই তেখেতৰ প্ৰতি ভীষণ সহানুভূতিশীল। মই জানো যে তেখেতে বহুত দিনৰ পৰা কাম কৰি আহিছে আৰু তেখেতৰ মনত ক্ষোভ থকাটো অতি স্বাভাৱিক। মই যেনেকৈ অতুল বৰা ডাঙৰীয়াক গৈ পেলাই তেখেতৰ আশীৰ্বাদ ল'লোঁ, জয়ন্ত দাস ডাঙৰীয়াকো মই তেখেতক আবেদন জনাব খুজিছোঁ যে আমি সকলোৱে মিলি পেলাই বিজেপি দলৰ লগত থাকি পেলাই আমি ভৱিষ্যতে কাম কৰাৰ বহুতো পৰিসৰ আছে। গতিকে সেই পৰিসৰত থাকি পেলাই মই যদি কেনেবাকৈ তেওঁৰ আকৌ সান্নিধ্য লাভ কৰোঁ মই খুব কৃতাৰ্থ হ'ম আৰু মই চেষ্টা কৰিম। সমস্যা বহুত আছে। সমস্যা মানে চাওক, গোটেই অসমৰ লোক আহি পেলাই দিছপুৰ সমষ্টিত আহি বসতি কৰিছে বিভিন্ন ক্ষেত্ৰত। গোটেই অসমৰ সমাজ জীৱনক দিছপুৰ সমষ্টিয়ে প্ৰতিফলিত কৰে। সমস্যা আছে দিছপুৰখন স্নায়ু কেন্দ্ৰ, তাৰ লগে লগে কিছুমান সমস্যা আছে, যেনে বতাহঘুলি ৰাইজৰ সমস্যা আছে। ইয়াত আহি বশিষ্ঠতো এই অৰুন্ধতী, বিজয়নগৰ, অৰুণগিৰি এইবিলাক ঠাইতো মাটিৰ পট্টাৰ সমস্যা আছে। এইবিলাক থলুৱা লোকসকলো। ঠিক তেনেধৰণে ক'ৰবাত খোৱা পানীৰ সমস্যা আছে, ক'ৰবাত আকৌ একাঠো পানী হয় বৰষুণ দিলে। ৰুক্মিণী গাঁৱৰ দৰে এলেকাত খানাপাৰাৰ ফালে গ'লে বৰষুণ দিলে মেঘালয়ৰ পৰা হুৱাই পানী নামি আহে, বোকা আৰু পানী আনি পেলাই গোটেই মানুহৰ জীৱন ব্যতিব্যস্ত কৰি পেলাই। এই সমস্যা কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰত্যেকটো সমস্যাৰ এটা সমিধান বা সমাধান উলিয়াব পৰা যায়।